চ' মই কিবা এটা কামত লাখটকীয়া গৈছিলোঁ, লাখটকীয়াৰ পৰা আহোঁতে মোৰ কেমেৰাৰ গোপ্ৰ'ৰ হেলমেট মাউণ্ট এটা ল'লোঁ। আগতেও আছিলে মোৰ, সেইটো বেয়া হৈ গৈছিলে, নতুনকৈ এটা ল'লোঁ। তাৰপিছত এই পলিথিনটোত সেইটোৱে ভৰোৱা আছে। তাৰপিছত আহি আছোঁ আৰু তাৰপিছত তোমাৰ এনেকুৱা চব্জি মাৰ্কেটবিলাক পাৰ হৈ আহি আছোঁ ৰিজাৰ্ভ বেংকৰ ওচৰত, বড়ো মাইকী মানুহবিলাক বহি থাকে য'ত। তাৰপিছত আজি বৰষুণ দিছিলে, চ' ৱেডাৰটো বিৰাট প্লিজেণ্ট আছিলে আৰু চলায়ো ভাল লাগিলে। এই গাড়ীখনে বিৰাট দিগদাৰ দি আছিলে, মই সেইকাৰণে এনেকৈ অভাৰটেক কৰিব লগা হ'ল, উপায় নাই। ষ্ট্ৰীটছ আৰ ফুল অফ ইডিয়টছ বুলি কয় কেতিয়াবা। তাৰপিছত তেনেকৈ লাহে লাহে আহি আছোঁ আৰু এইবিলাক গছ গছনি বহুতো কাটা হৈছে আৰু ৰিপ্লেণ্টেশ্যনো কৰিছে, আৰু যেনেকৈ কৈছিলে তেনেকেই কিবা প্লেণ্টেশ্যন কৰি আছে, চাওক কেনেকুৱা হয়, কি হয়গৈ পিছলৈ। কিন্তু হ'বগৈ যে লাগিছে, গছ গছনি কাটিছে যেনেকৈ লগাইছেও তেনেকেই। আৰু এইটো বতৰ বেয়া থকাৰ কাৰণে জোতাটো পানীত পৰিলে অলপ আহি থাকোঁতে। তাৰপিছত এয়া জোৰত তিনিআলিৰ উৰণীয়া সেতুৰ ওপৰেদি আহি 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 ঘৰ পাই গ'লোঁ আৰু লাহেকৈ। ভিজিলোঁ খালি, কাৰণ বৰষুণ দি আছিলে অলপ অলপ। এই গৰমৰ কোবত, গৰমৰ পিছত বৰষুণটো বেয়াও লগা নাই, পিছে ভালেই লাগিছে। এই ৰিক্সাখনে বিৰাট দিগদাৰ দিছিলে। তাৰপিছত এই ঘৰ সোমাই গ'লোঁ। থেংক ইউ।